কথাটো হ'ল যে আমাৰ কোকৰাঝাৰৰ পৰা ৰামপুৰবিলিকে যোৱা যিটো PWD ৰাস্তা, এই ৰাস্তাৰ পৰা মোৰ যিটো জন্মগাঁও বানুগাঁও হৈ আৰু লগতে আমাৰ শেষ বিন্দু যিটো আছে চালবাৰী গাঁও, তালৈকে 3 কিলোমিটাৰ 900 মিটাৰৰ যিটো ৰাস্তা, সেই ৰাস্তাৰ কণ্ডিশ্যনটো খুবেই বেয়া আছিলে। আৰু যোৱা দিনবিলাকত এই ৰাস্তাটো যদিও আমাৰ সেই সময়ৰ ভাৰত চৰকাৰৰ NFFW যিটো আছিলে ফুড ফৰ মানে ৱৰ্ক, এই প্ৰগ্ৰামৰ অধীনত ৰাস্তাখন বনোৱা হৈছিলে। আৰু আংশিকভাৱে আকৌ চালবাৰী বুটিয়াপাৰা গাঁওখনত কেঁচা ৰাস্তা আছিলে। পুৰণা যিটো আমাৰ সেইটো পাকা ৰাস্তা আছিলে, DRDৰ পৰা বনোৱা সেই ৰাস্তাটো এতিয়া ভাঙি চিঙি পৰা ডেমেজ হৈ গ'ল। এতিয়া ব্যৱহাৰৰ কাৰণে উপযোগী নহয়, যাৰ কাৰণে এই অঞ্চলৰ মানুহবিলাকে যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছিল। আৰু সেই দিশটো আমাৰ এই অঞ্চলৰ ৰাইজে মোৰ ওচৰত গৈ পেলাই তেখেতসকলে অনুৰোধ কৰিলে, আহ্বান কৰিলে যে ইয়াত নতুনকৈ যদি আঁচনি অসম চৰকাৰৰ পৰা যদি দিয়াৰ ব্যৱস্থা থাকে, তেনেহ'লে নতুনকৈ ৰাস্তা বনোৱাৰ ব্যৱস্থাটো কৰক। এই হিচাপে মই আজি আমাৰ যদিও এই অঞ্চল খুব কোকৰাঝাৰ সমষ্টিত আছে আপাতত, কিন্তু নতুনকৈ যিহেতু আমাৰ দতমা 2 নম্বৰ MLA সমষ্টিৰ অধীনত আহি পৰিছে, আৰু এই গোটেই অঞ্চলটো এতিয়া মানে ৰাজনীতিৰ দিশৰ পৰা আমাৰ দতমাৰ এজন এই অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ MLA হিচাপে মই যিহেতু কাম কৰি আছোঁ, আৰু ইয়াৰ কাৰণে এই অঞ্চল যিহেতু মোৰ গাঁৱৰ মাজেদি যিহেতু যোৱা এইটো ৰাস্তা ইয়াত যিহেতু আছে, গতিকে ইয়াত সমষ্টিৰ কথা নহয়, মই সমষ্টিৰ সেইটো চোৱা নাই, মোৰ সমষ্টি আনৰ সমষ্টি তেনেকুৱা ধৰণৰ মই একো লক্ষ্য উদ্দেশ্য আগত ৰাখি পেলাই কাম কৰা নাই। মোৰ কথা হ'ল যে ৰাইজৰ উপকাৰ হ'ব লাগে, উন্নতি হ'ব লাগে, যাতায়াতৰ ব্যৱস্থা ভাল হ'ব লাগে। গতিকে অসম চৰকাৰৰ ফালৰ পৰা যিটো পইচা পালে, এই পইচাটো মই বৰ্তমানৰ এই আমাৰ পুৰণা সমষ্টি হিচাপে যদিও কোকৰাঝাৰ পূব সমষ্টিত আছে, কিন্তু নতুন সমষ্টি দতমা সমষ্টি হিচাপে পৰিছে, সেইটো কোকৰাঝাৰ নতুন সমষ্টিত সোমাই যোৱা নাই। আৰু অঞ্চল হিচাপে এই অঞ্চলৰ ৰাইজ যিহেতু মোৰ লগত আগৰ পৰা যিহেতু একেলগে জড়িত থকা, মোৰ কাৰ্যক্ষেত্ৰ যদি ক'ব লাগে, এই অঞ্চলটো হ'ল মোৰ মানে কাৰ্যক্ষেত্ৰ হয়। গতিকে এই অঞ্চলৰ ৰাইজৰ প্ৰতি তেখেতসকলে যিটো মোৰ ওচৰত গৈ পেলাই দাবী দাৱা কৰিলে, অনুৰোধ কৰিলে, ময়ো সঁহাৰি জনাই তেখেতসকলৰ প্ৰতি সন্মান জনাই এই ৰাস্তাটো বনাবৰ কাৰণে মই আঁচনিখন ইয়াত মানে চেংচন হিচাপে অসম চৰকাৰৰ পৰা আনি দিছোঁ। আজি এই অঞ্চলৰ ৰাইজে ইমান দলে বলে আহি পেলাই যে যোগদান কৰিছে, সহযোগ কৰিছে, সেইটো এটা প্ৰমাণ যে তেখেতসকলে ৰাস্তা হোৱাটো খুবেই ভাল পাইছে। আৰু ৰাস্তাখন চবৰ কাৰণে প্ৰয়োজন হয়। এই ৰাস্তা দি আমাৰ বৃহত্তৰ অঞ্চলৰ মানুহবিলাকে অহা যোৱা কৰে, স্কুলত যায়, কলেজত যায়, হস্পিটেলত যায়, বজাৰত যায়, আৰু নানান ধৰণৰ বেপাৰ বাণিজ্য এইবিলাক আমাৰ মানে নিজৰ নিজৰ ব্যক্তিগত কামত মানুহবিলাকে এই ৰাস্তাখন ব্যৱহাৰ কৰি আছে। গতিকে ৰাস্তা হোৱাত চবেই ভাল পাইছে, চবেই মানে ইয়াৰ কাৰণে আহি পেলাই সহযোগ আগবঢ়াইছে। গতিকে ময়ো ভাল পাইছোঁ এই ৰাস্তাটো ইয়াত বনাবৰ কাৰণে যিটো চেংচন হিচাপে দিব পাৰিলোঁ। 2-1 দিনৰ ভিতৰতে কামটো নিশ্চয় আৰম্ভ হ'ব, আৰু সেই ৰাস্তাটো হৈ যোৱাৰ পিছত চবৰ কাৰণে ভাল হ'ব, উপকাৰ হ'ব। স্যার, ইতিমধ্যে অরবিন্দ কেজরিওয়াল পার্টিয়ে মানে প্রার্থী ঘোষণা করলেন, BPF কোন দিন করেছে? আমাৰ অহা 17 তাৰিখে কেন্দ্ৰীয় কমিটিৰ কাৰ্যনিৰ্বাহক কমিটিৰ মিটিং বহিব। সেই মিটিংখনত আমি বিস্তৃতভাৱে আলোচনা কৰিম। ইতিমধ্যে অনানুষ্ঠানিকভাৱে আমাৰ কেণ্ডিডেটবিলাক ঠিকে আছে, অলৰেডি ঠিক আউট কৰিছোঁ, কিন্তু আনুষ্ঠানিকভাৱে সিদ্ধান্ত লৈ পেলাই ঘোষণা কৰাৰ এটা পৰ্যায় আছে। সেইখিনি আমি পৰ্যায়টো এতিয়ালৈকে যদিও সম্পূৰ্ণ কৰা নাই, কিন্তু আমাৰ আনডিক্লেয়াৰভাৱে আমাৰ কেণ্ডিডেটসমূহক আগত ৰাখি পেলাই আমি আমাৰ সমষ্টিবিলাকত ডেইলি কাম কৰি আছোঁ। আৰু ৰাইজে ইতিমধ্যে জ্ঞাত, চবেই ধৰি লৈছে যে কোনজন কেণ্ডিডেট ক'ত খেলিব। গতিকে কেণ্ডিডেট ঘোষণা কৰা নকৰা সেইটো ডাঙৰ কথা নহয়, আৰু কোনোবা দলে যদি ঘোষণা কৰিছে সেইটো তেওঁলোকৰ দলৰ এটা সিদ্ধান্ত, আৰু তেখেতসকলে নিজৰ সুবিধামতে কৰিছে, সেইটো আমাৰ ক'ব লগা একো নাই। কিন্তু আমি আমাৰ সুবিধামতে কেণ্ডিডেটসকলক সন্মুখত ৰাখিয়ে আমি কাম কৰি আছোঁ, আৰু ৰাইজেও আমাৰ কেণ্ডিডেটসকলক অলৰেডি তেখেতসকলে অনানুষ্ঠানিকভাৱে চিনাক্ত কৰিব পাৰিছে, ধৰিব পাৰিছে কোনজনে আমাৰ কেণ্ডিডেট হ'ব। গতিকে কেণ্ডিডেট ঘোষণা কৰা নকৰা সেইটো আমাৰ কাৰণে সমস্যা নহয়, সেইটো মেটাৰ নহয়। আমাৰ আচল কনচাৰ্ণটো হ'ল যে ইলেকশ্যনত আমি জিকিব লাগিব, BTCত এটা ৰাজনৈতিক পৰিৱৰ্তন আনিব লাগিব, BTCখন বচোৱাৰ স্বাৰ্থত, উন্নয়নৰ স্বাৰ্থত আমাৰ
এই অঞ্চলৰ ৰক্ষণাবেক্ষণ দিয়াৰ স্বাৰ্থতহে আমি ৰাজনীতি কৰি আছোঁ। গতিকে সেইটো লক্ষ্য উদ্দেশ্য আগত ৰাখি BPF দলে কাম কৰি আছে। ৰাইজ BPF দলৰ লগত জড়িত আছে আৰু অহা ইলেকশ্যনত আমি জিকিম। আমি সোনকালে আমাৰ কেণ্ডিডেটটো ৰাজহুৱাভাৱে আনুষ্ঠানিকভাৱে অফিচিয়েলি আমি ঘোষণা কৰিম।